মোৰ নাম ভাস্কৰজ্যোতি বাছাৰী মই দুলপচৰা ব্লকৰ ব্লক কোঅৰ্ডিনেটৰ হয় আৰু প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমাৰ সন্মানীয় ডাইৰেক্টৰ ছাৰ ডিডিএম ছাৰ আৰু আমাৰ বিপিএম ছাৰক মোক এইখিনি সুবিধা দিয়াৰ কাৰণে লগতে আমাৰ মীনা দিদিকো আৰু এইটো যোনটো প্ৰগ্ৰেম হৈছে এইটো হৈছে নাবাৰ্ডৰ আণ্ডাৰত যোনটো এলইডিপি যোনটো প্ৰগ্ৰেম যাৰ আণ্ডাৰত গামোচাৰ কেনেকৈ বনাব লাগে তাৰ কাৰণে যোনটো ট্ৰেইনিং দিয়া হয় এই ট্ৰেইনিঙৰ প্ৰগ্ৰাম যি আয়োজন কৰিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছো জ্ঞাপন কৰিছো লগতে যেহেতু ইয়াত এতিয়া বৰাকভেলীত মোৰ ঘৰ যেহেতু লখিমপুৰত হয় আপাৰ আছামী হয় গতিকে মই তাত দেখিছো তাত যোনটো গামোচাৰ যোনটো প্ৰডাকশ্যন হওক বা তাত যোনটো হেণ্ডলুম হওক তাত যোনটো বোৱা হওক সেইবিলাকৰ ক্ষেত্ৰত এই বৰাকভেলীত মানে যোনটো আমাৰ গামোচা প্ৰডাকশ্যনৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে ইয়াত গামোচা সাধাৰণতে দেখাই নাযায় মইতো আজিলৈকে ইয়াত তেনেকৈ দেখাই নাই মই যিমান মোৰ ইয়াত 2 মাহ হৈছে কেৱল গতিকে 2 মাহত মই আজিলৈকে দেখা নাই গতিকে যেহেতু গামোচা হৈছে এখন আমাৰ ৰাজ্যিক এটা আমাৰ প্ৰতীক হয় গামোচা গতিকে গামোচাকো 2017 চনত জিআই টেগ পাইছিলে আমাৰ যোনটো জিঅ'গ্ৰাফিকেল ইনগ্ৰেডিয়েণ্টছ এনেকৈ আমাৰ ছাৰে ক'লে যে এখন গামোচা জিআই টেগ পোৱা মানে এখন বেলেগত প্ৰডাকশ্যন কৰিব নোৱাৰে অকল আমাৰ অসমতে ইয়াৰ প্ৰডাকশ্যন হ'ব গতিকে যেহেতু বৰাকভেলীত ইয়াৰ প্ৰডাকশ্যনটো একদম পিছ পৰি আছে সেইকাৰণে যিহেতু এইটো পদক্ষেপ নাবাৰ্ডে লৈছে লগতে এলইডিপি প্ৰগ্ৰেমে যি লৈছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে এতিয়া আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক যি লাখপতি দিদিৰ যোনটো আমাৰ স্কিম আহিছে তাৰ আণ্ডাৰটো আমাৰ যোনখিনি মহিলাসকলক উদ্যম মানে নিজৰ ভৰি নিজে থিয় কৰাবলৈ যিখিনি চৰকাৰীভাৱে সা সুবিধা প্ৰদান কৰিব লাগে তাৰ কাৰণে চৰকাৰী ব্যৱস্থা হাতত লৈছে গতিকে লগতে এতিয়া যিহেতু আপোনালোকৰ এই 15 দিনীয়া যোনটো ট্ৰেইনিং আপোনালোকে পাব সেইটোৰ দ্বাৰা লগতে সেই এয়াৰচেলামৰ ফালৰ পৰাই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক যোনটো আপোনালোকে সেই 10,000 টকা কি যি পাব মই ভাবো সেইখিনি আপোনালোকে একেলগে সংলগ্ন কৰি পেলাই তাক আপোনালোকে নিজে আপোনালোকৰ ভৰিত থিয় হ'বলৈ আপোনালোকে চেষ্টা কৰিব লগতে যেহেতু দেখিছো যে যিমানবিলাক বজাৰত গামোচা উপলব্ধ হয় মেক্সিমামে বাহিৰৰ পৰাই আহে ইয়াত মানে হাতে বোৱা মানে হেণ্ডলুম প্ৰডাক্টছ ইমানখিনি দেখা নাযায় গামোচাৰ ক্ষেত্ৰত যিমানখিনি মিটিং হওক বা ছ'চিয়েল যোনবিলাক মানে প্ৰগ্ৰেম হওক সেইবিলাকত যোনবিলাক গামোচা ব্যৱহাৰ কৰা হয় সেইবিলাক মেক্সিমাম বাহিৰৰ পৰাই অনা হয় আৰু সেইটো কাৰণে সুলভ মূল্যত পোৱা হয় 100 টকা বা 120 টকা এনেকুৱাতে পোৱা হয় কিন্তু যোনটো হেণ্ডলুম প্ৰডাক্ট হয় সেইটো পাবলৈ অলপ কঠিন হয় গতিকে হেণ্ডলুম প্ৰডাক্টটো যদি আপোনালোকৰ ফালৰ পৰা যে তাৰ যোনটো কোৱালিটি হয় তাৰ যোনটো কোৱালিটিটো বহুত ভাল হয় হেণ্ডলুম প্ৰডাক্টবিলাকৰ আৰু যোনবিলাক বজাৰত পায় সেইবিলাক মেচিনেৰী প্ৰডাক্ট হয় তো মেচিনেৰী প্ৰডাক্টটোৰ লগত হেণ্ডলুম প্ৰডাক্টটো কেতিয়াও নিমিলে হেণ্ডলুম প্ৰডাক্টটো সদায় বেষ্ট হয় গতিকে যিহেতু ছাৰে ক'লেই আমাৰ ছাৰসকলে কৈছে যে যোনটো মণিপুৰী কালচাৰ তাৰ যোনটো আপোনালোকৰ যোনটো বোৱা কটা যোনটো আপোনালোকৰ সেইটো প্ৰতিভা আছে গতিকে সেইটো সকলোতকৈ বেষ্ট বুলি ক'লেও ভুল কোৱা নহয় আৰু যেহেতু মই তাতো আগতে আমি বিভিন্ন কালচাৰবিলাক যিহেতু চাওঁ গতিকে তাত আমাৰ লখিমপুৰ বা যোৰহাট বা ধৰি লওক ধেমাজি তিনচুকীয়া এইফালে মণিপুৰী তেনেকুৱা ধৰণৰ কালচাৰ দেখিবলৈ পোৱা নাযায় গতিকে তাত যেতিয়া আমি এইবিলাক দেখোঁ আমি মোবাইলেই হওক বা যেতিয়া পঢ়িবলৈ পাওঁ তেতিয়া আমি নিজেই অনুভৱ কৰোঁ যে এই কালচাৰটো কিমান ধুনীয়া হয় তেওঁলোকৰ যোনটো হাতে বোৱা কাপোৰৰ যোনটো প্ৰতিভা সেইটো কিমান ভাল হয় ড্ৰেছবিলাকো চাই ভাল লাগে গতিকে যিহেতু এই আপোনালোকৰ সেই প্ৰতিভাটো অলৰেডি আছেই আৰু চৰকাৰে যিহেতু এইটো পদক্ষেপ লৈছে গতিকে মই ভাবোঁ এই উপযুক্ত প্ৰশিক্ষণ লৈ লগতে চৰকাৰৰ ফালৰ পৰা যি সাহায্য আহিছে সেইখিনি লৈ আৰু যদি দৰকাৰ হয় আপোনালোকৰ যিহেতু প্ৰত্যেকেই SHG মেম্বাৰ হয় চাগে গতিকে ASRLM আছে ৰুৰেল ডেভেলপমেণ্ট আছে তো এইবিলাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে যোনখিনি সাহায্য পাব লাগে বেংকৰ ফালৰ পৰা যোনখিনি সাহায্য পাব লাগে উচিত সাহায্য পাই আপোনালোকে আগুৱাই যাওক আৰু লগতে এই যোনটো ট্ৰেইনিং প্ৰগ্ৰেম বৰ্তমান নাবাৰ্ডে আৰম্ভ কৰিবলৈ লৈছে ইয়াৰ সঠিক প্ৰয়োগ যাতে আপোনালোকে ভৱিষ্যতে কৰিব পাৰে তো ইয়াকে মই বেছি নকওঁ যিহেতু আমাৰ ছাৰসকলে ক'লে তো ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ